এই মুহূৰ্তত অৰুণোদয় হিতাধিকাৰীৰ কাৰণে লৈ আছোঁ এক বিগ ব্ৰেকিং নিউজ। অৰুণোদয় হিতাধিকাৰীৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ। অৰুণোদয় যিবিলাক মানুহে পাই আছে, যিবিলাক হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি পাই আছে, সিহঁতৰ কাৰণে ভাল খবৰ। ফেব্ৰুৱাৰী মাহত একেলগে পাই যাব 8,000কৈ টকা মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে। আপোনালোকে এতিয়া চাব পাৰিছে মাতৃ আৰু ভগ্নীসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ। নিৰ্বাচনলৈকে অৰুণোদয়ৰ নিৰ্বাচনী বিতৰণ নিশ্চিতকৰণ। অহা 20 ফেব্ৰুৱাৰীত একেলগে 8,000 টকা বিতৰণ কৰা হ'ব। বিশেষ বিহু উপহাৰৰ কাৰণে আপোনালোকে লাভ কৰিব 3,000 টকা। জানুৱাৰী এপ্ৰিল মাহৰ বাবে অৰুণোদয় 1250 × 4 = আপোনালোকৰ হৈছে 5,000। বিহুৰ কাৰণে আপোনালোকৰ 3,000 টকা আৰু জানুৱাৰী এপ্ৰিল মাহৰ কাৰণে আপোনালোকৰ মানে এই সকলোবিলাক মিলি আপোনালোকে ফেব্ৰুৱাৰী মাহত আপোনালোকৰ 20 তাৰিখত আপোনালোকে পাই যাব 8,000 টকা। তো যিবিলাক মানুহে অৰুণোদয় পাই আছে সেইটো কাৰণে ভাল খবৰ এটা, আপোনালোকে মোটা অংকৰ এটা ধন পাব। আপোনালোকে এইটো কাৰণে আপোনালোকে মানে আপোনালোকৰ পৰিয়ালৰ কাৰণে কিবা এটা কাম কৰিব পাৰিব। তো চৰকাৰে এটা ভাল পদক্ষেপ লৈছে, আপোনালোকে চাব পাৰিছে। আপোনালোকৰ 8,000 টকা একেলগে পাই যাব। তো যিবিলাক মানুহে অৰুণোদয় পাইছে আপোনালোকৰ সেইকাৰণে ভাল খবৰ। ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় আৰু সকলোৱে জানি এই সুবিধাৰ লাভ উঠাব পাৰে। তো এইখিনি আছিলে আপোনালোকে জনাই দিলোঁ। ধন্যবাদ।